যোৱাকালি মোৰ নাতি ল'ৰা মাছুজ্জামান মল্লিক তেওঁৰ দেউতাকে নিজে আহি সান একাডেমী বিদ্যালয়ত দি থৈ গৈছে। বিদ্যালয় ছুটি হোৱাৰ পিছত তেওঁ ঘৰত নোযোৱাত তাৰমানে পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। তেওঁ ক'ত গ'ল? আমি তেনেকৈ বিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰিছোঁ। অৱগত কৰাৰ লগে লগে বিদ্যালয় কৰ্তৃপক্ষই আমাৰ লগত সিহঁতে সঁহাৰি দি যোগাযোগ কৰি আছে। বিভিন্ন ঠাইত আমি বিচাৰ খোজাৰ কৰিছোঁ। তাৰোপৰিও আমি আজিৰ এই দিনটোতেও আমি তাক বিচাৰি আছোঁ, ক'তো পোৱা নাই। তাৰ পৰিপ্ৰেক্ষিতত আমি থানাতে এখন এজাহাৰ দাখিল কৰিছোঁ। দাখিল কৰাৰ পিছত আমি আপোনালোকৰ চেনেলৰ যোগেদি আহ্বান জনাইছোঁ, যদি আমাৰ এই নাতি ল'ৰা মাছুজ্জামান মল্লিক কোনোবাই দেখা পায় তেতিয়াহ'লে আমাক যোগাযোগ কৰিব। আমি যোগাযোগ নাম্বাৰটো দিছোঁ। এইখিনি আমাৰ ক'বলগীয়া। মই নিজে সান একাডেমী বিদ্যালয়খনত দি থৈ গৈছোঁ। তেওঁ অষ্টম শ্ৰেণীত লিখা পঢ়া কৰে, কিন্তু বিদ্যালয়খন ছুটি হোৱাৰ পিছত ঘৰলৈ নোযোৱাত বিচাৰ খোচাৰ কৰাৰ পিছত তেওঁৰ ক্লাছমেট কেইজনমানৰ ঘৰতো গৈছোঁ, কিন্তু সিহঁতেও নাজানে যে যোৱাকালিৰ পৰা মোৰ ল'ৰাটো নিৰুদ্দেশ হৈ আছে। ফটোখন চাই যদি কোনোবাই চিনি পায় আৰু তলত আমাৰ মোবাইল নম্বৰ দিয়া আছে, অনুগ্ৰহ কৰি দেখা পালে যোগাযোগ কৰিব।